আপোনালোকে গমেই পাইছে চাগে বহুত প্ৰচাৰ হৈ আছে ঋতু কলিতা। ঋতু কলিতাই যিবোৰ কথা কৈছে, মোৰ মতে মই ঋতু কলিতাৰ মত। কাৰণ ঋতু কলিতাই যিবোৰ কথা কৈছে ভুল কথা একো কোৱা নাই, বহুত ভাল কথা কৈছে ঋতু কলিতাই। লগতে মানে গায়কবোৰৰ এটা কথা কি, মানে শিল্পীবোৰৰ কম টাইমত ধৰিলোঁ এটা ঘণ্টাত সিহঁতে 8 লাখ 9 লাখ 12 লাখ লৈ যায়, আৰু আমি গৰীববোৰে এটা বছৰত আমি কমচে কম 2 লাখ টকা জমা কৰিব নোৱাৰোঁ, আৰু সিহঁতে 2 ঘণ্টাত কমচে কম 8 লাখ 9 লাখ 12 লাখলৈকে লৈ যায়। তাৰ কাৰণে আমি কওঁ, আমি বুলি নকওঁ, মই কৈ আছোঁ, কাৰণ ইমান টকা সিহঁতে কি কৰে, আৰু সিহঁতে ইউটিউবৰ পৰা টকা পায়েই। বাকী এটা কথা মই সিহঁতক কওঁ, আপোনালোকে গান গাই বহুত ভাল, আৰু আমাৰো ভাল লাগে, কাৰণ আমি গান চাই বহুত ভাল পাওঁ। মই শিল্পীবোৰৰ কোনো নাম বুলি নকওঁ, কাৰণ এটা কথাই মই কওঁ, আমাৰ ঋতু কলিতাই কৈছে পইচা বহুত বেছি লৈ গৈছে, বহুত পইচা বেছি হৈছে, কাৰণ আমাৰ পৰাই পইচা তুলি আপোনালোকক দিয়ে, আমাৰ গায়কবোৰক দিয়ে। তাৰ কাৰণে মই ৰিকুৱেষ্ট কৰোঁ, অকণমান পইচা ৰেটটো কমাব লাগে। আমাৰ গায়কবোৰক কৈছোঁ, যিবোৰ শিল্পীসকল আছে সকলোকে কৈছোঁ, পইচা ৰেটটো কমাব লাগে।